অ দাদা, তোমালোকৰ কলেজখনত বিশেষ ইমান কি আছে? সকলোৱে যে এই কলেজখনক ইমান ভাল পায়। 1961 চনত শ্ৰীযুত অচ্যুতকান্ত অধিকাৰীদেৱৰ দ্বাৰা স্থাপিত হোৱা বকৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়খনে আজিৰ 60তম বছৰে অতিক্ৰম কৰিলে। ইয়াত কলা শাখা আৰু বিজ্ঞান শাখা মিলি মুঠ 14টা বিভাগ দেখিবলৈ পাবা। এইখন এখন শিক্ষা অনুষ্ঠানেই নহয়, আচলতে এইখন হৈছে মায়াৰ নগৰ, য'ত এজাক অচিনাকি পক্ষী আহি নতুন নতুন সপোনৰ ঘৰ সাজে। ইয়াতে আপোনবোৰক বিচাৰি পায়, প্ৰিয়বোৰে হেঙুলিয়াই মাতে। ইয়াতে প্ৰতিবাৰে কৃষ্ণচূড়া আৰু বকুল ফুলৰ হেজাৰ ফুল ফুলি উঠে। দাদা, ইয়াতে হেনো বৃন্দাবন নগৰীৰ কিবা কাহিনীও আছে। হেজাৰজন মৰহী, হেজাৰজন জি উঠিছে। বৃন্দাবন নগৰীৰ কেম্পাছৰ হেজাৰ ভালপোৱা আৰু হেজাৰ বেঠাই লিখে এখন নতুন কাহিনী। পুৱতিৰ সৰুজে আবেগ বুটলি। ইয়াতে আবেলিৰ বেলিয়ে স্মৃতিৰ কোলাত জিৰণি বিচাৰে। এখন শেষ নোহোৱা জীয়া কাহিনী। অসীমৰ সোঁতৰ বান্ধনত বৈ গৈছে আমাৰ এই প্ৰিয় মহাবিদ্যালয়খন। চিৰসেউজীয়া সৌন্দৰ্যত জিলিকি উঠিছে আমাৰ এই আবেগৰ মহাবিদ্যালয়খন। দাদা, কলেজখনৰ বিষয়ে আৰু অলপ কিবা কোৱাচোন। সকলোবোৰ আজিয়ে নকওঁ দিয়া, কিছুমান কথা আধৰুৱা হৈও থাকিব লাগে। এতিয়া কোৱাচোন, কেতিয়াবা যদি সোধো তোমাক JNCৰ কথা, জানো তুমি মোক ক'ব পাৰিবা?